হয়চক বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে যিসমূহ ইভিএম সেই ইভিএমসমূহ এই ধৰণে পুলিং প্ৰিজাইডিং বিষয়াসকলে লৈ আনি থকা পৰিলক্ষিত হৈছে আৰু নলবাৰী জিলাখনৰ তিনিটাকৈ বিধানসভা সমষ্টিত সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত এই ধৰণে বিষয়াসকল ৰাওনা হোৱা পৰিলক্ষিত হৈছে ষ্ট্ৰং ৰুমসমূহলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ, সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল, কেনেকুৱা লাগিল অভিজ্ঞতা? খুব ভাল। কি ধৰণৰ অকণমান যদি আমাৰ সৈতে শ্বেয়াৰ কৰে? তাৰ যিখিনি লোকেল মানুহখিনি আমাক খুব সহায় কৰিছে, খুব সহায় কৰিছে আৰু আমাৰ লাইটে অলপ গণ্ডগোল কৰিছে, যিখিনি আমাৰ কম্পাৰ্টমেণ্টত যি লাইট আছিল লাইটে অলপ হেৰি কৰিছে, বাকীখিনি আমাৰ ঠিকে আছে। আপোনাক ধন্যবাদ জনাইছোঁ। মই পৰিৱেশটো দেখুৱাম। এই ধৰণে যিসমূহ দল সেই দলসমূহ ইতিমধ্যে কেইবাটাও দল আহি নলবাৰীত যি অস্থায়ী ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে তাত ইতিমধ্যে তেওঁলোকে ইভিএমসমূহ জমা দিয়া পৰিলক্ষিত হৈছে। অকণমান কথা পাতিম। আপোনালোকে সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত কৰি উভতি আহিল, কেনেকুৱা লাগিল, অভিজ্ঞতা কেনেকুৱা? এইবাৰ বহুত ভাল লাগিছে, তাৰমানে এনেকুৱা ভাল লাগিছে আৰু জাগাখিনি ইমান বঢ়িয়া, তাৰমানে চাফ চিকুণতা পাইছোঁ। আমি যিখিনি প্লেচত পৰিছোঁ তাৰমানে আচলতে আমি ধন্যবাদ দিব লগা হৈছে। ক'ত পৰিছিল? উত্তৰ কোৰিয়া এল পি স্কুল। উত্তৰ কোৰিয়া এল পি স্কুল। কেনেকুৱা আচলতে ইভিএমৰ বিসংগতি বা তেনেকুৱা কিবা বিসংগতি এইবাৰ পোৱা নাই, কিন্তু আমি পোৱা নাই। তাৰমানে আমি যিখিনি চলাইছোঁ একেবাৰে অ'কে পাইছোঁ, তাৰমানে গোটেইখিনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুকলমে আপোনালোকে নিৰ্বাচন এই ধৰণে পৰিচালনা কৰিলে বা ভোটগ্ৰহণ অনুষ্ঠিত কৰি তেখেতলোক উভতি আহিছে আৰু কেইবাটাও দল যিহেতু ইতিমধ্যে ৰাওনা হোৱা আৰম্ভ কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল, উভতি আহিল, অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা ভালে লাগিছে। এইবাৰ আপুনি প্ৰথম দায়িত্বত পৰিছিল নে? ইয়াৰ পৰিছোঁ এইবাৰ প্ৰথম পৰিছোঁ। ভালে পাইছোঁ। কি দায়িত্বত আছিল আপোনাৰ? ফাৰ্ষ্ট পুলিং অফিচাৰ। অকণমান যদি শ্বেয়াৰ কৰে এটা ভাল লগা অভিজ্ঞতা। ভাল লগা অভিজ্ঞতা মানে মানুহখিনি যথেষ্ট সহায় সহযোগিতা পাইছোঁ আৰু গোটেইখিনি আমাৰ ষ্টাফৰ গোটেইখিনিয়ে সহায় কৰিছে, ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ পৰিৱেশটো দেখুৱাম। এই ধৰণে এটাৰ পিছত আন এটা দল ৰাওনা হোৱা পৰিলক্ষিত হৈছে। অকণমান আপোনাৰ লগত কথা পাতিম। যিহেতু সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল, আপোনালোক এতিয়া ষ্ট্ৰং ৰুমত ইভিএমসমূহ জমা দিব। গোটেই দিনটো ভাল লগা অভিজ্ঞতা এটা যদি আমি জানো। প্ৰিজাইডিং অফিচাৰ হিচাপে ইলেকশ্যন নীতি কৰি খুবেই ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। এই ধৰণে সকলোৱে নিজৰ নিজৰ যিসমূহ ইভিএম নিজৰ নিজৰ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত সন্ধিয়া 7 বজাৰ পৰা এই ধৰণে ইভিএমসমূহ লৈ অনা আৰম্ভ হৈছিল আৰু এতিয়াও এই ধৰণে ইভিএমসমূহ লৈ আহি থকা হৈছে আৰু নিশা 12 বজাৰ পৰ্যন্ত আচলতে যিসমূহ ইভিএম প্ৰায়খিনিয়ে 12 বজা পৰ্যন্ত আহি পাব বুলি আশা কৰা হৈছে আৰু ইয়াত যি নিৰাপত্তাৰ ব্যৱস্থা সেই ব্যৱস্থাটো যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু তিনিখনকৈ প্ৰৱেশ দুৱাৰৰ মাজেৰে আচলতে সমষ্টি যিহেতু তিনিটাকৈ আছে আৰু তিনিটাকৈ ষ্ট্ৰং ৰুম, গতিকে যিটো সমষ্টিত তেখেতলোকে ভোটগ্ৰহণ অনুষ্ঠিত কৰিছিল সেই সমষ্টিটোৰ যিখন প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰেৰে তেওঁলোকে ইয়াত ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিব লাগিব। অকণমান সম্ভৱ হ'লে আৰু কথা পাতিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা সুন্দৰ দিন আপোনালোকে অতিবাহিত কৰিলে, সুন্দৰকৈ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল। দিনটোৰ এটা ভাল লগা অভিজ্ঞতা আমি জানিম। না ভাল লাগিছে, মানে মানুহে যথেষ্ট সঁহাৰি দিছে আৰু অসুবিধা কোনো পোৱা নাই আমি, মানে খুব ভাল লাগিছে আৰু মানুহ লাইন পাতি সুন্দৰ ভোট পল হৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। দেখিবলৈ পাইছে এই ধৰণে ইভিএমসমূহ বা যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ লৈ প্ৰতিটো দলে এই ইয়াত থকা যি অস্থায়ী ষ্ট্ৰং ৰুম সেই অস্থায়ী ষ্ট্ৰং ৰুমলৈ তেখেতলোক ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আমি অকণমান কথা পাতিম, কাৰণ ইয়াত যি নিৰ্বাচন দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক এই উৎসৱ বুলি ক'লে নিৰ্বাচনৰ দিনটোত সকলোৱে দেখিবলৈ পোৱা যায় দেহে কেহে যথেষ্টখিনি কষ্ট কৰে। আৰক্ষী নিৰাপত্তাৰক্ষী লোকসকল আছে। সম্ভৱ হ'লে অকণমান আপোনাৰ লগত কথা পাতিম, যিহেতু আপোনালোকেও যথেষ্ট কষ্ট কৰিছে এই নিৰ্বাচনৰ সময়ছোৱাত। নিশ্চয়কৈ অকণমান তেওঁলোকে কিছু মন্তব্য দিয়াৰ পৰা বিৰত আছে, কিন্তু পৰিৱেশটো দেখুৱাম। যিহেতু সন্ধিয়া 7 বজাৰ পৰা এই ধৰণে যিসমূহ ইভিএম সেই ইভিএমসমূহ এই ধৰণে লৈ অনা হৈছে। প্ৰতিগৰাকী নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত বিষয়াই ইভিএমসমূহ লৈ ইয়াত ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা সুন্দৰ দিন, সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল। দিনটোৰ এটা ভাল লগা অভিজ্ঞতা যদি আমি জানিবলৈ পাৰোঁ। আচলতে ভোটাৰৰ যিটো আগ্ৰহ ভোট দিয়াৰ কাৰণে এইটো দেখি বৰ ভাল লাগিছে। আমাৰ যিটো চেণ্টাৰ সেইটোৰ প্ৰায় 88% ভোট পল হৈছে, এইটো এটা ভাল খবৰ। সেইটো ভোটাৰে জ্বলাই আহিছিল, ভোটাৰে জ্বলাই আহিছে, সকলোখিনি ওলাই আহিছে প্ৰায়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। সেইখিনি হয়তো যিখিনি ঘৰত নাই সেইখিনি হয়তো ভোট দিয়া নাই, বাকী প্ৰায়ে দিছে। ধন্যবাদ জনাইছোঁ। পৰিৱেশটো দেখুৱাম। প্ৰায়সমূহ দল এই ধৰণে আহি এটাৰ পিছত আন এটা দল উপস্থিত হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে ইয়াত যিহেতু তিনিখনকৈ প্ৰৱেশ দুৱাৰৰ ব্যৱস্থা আছিল। তিনিটাকৈ বিধানসভা সমষ্টি, 38 নম্বৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টি, 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টি, 40 নম্বৰ টিহু বিধানসভা সমষ্টি। প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে এই ধৰণে সুকীয়াকৈ থকা প্ৰৱেশ পথেৰে তেওঁলোকে ভোটগ্ৰহণৰ অন্তত আহি উপস্থিত হৈছে। মই আৰু কিছু কথা পাতিম, অকণমান আপোনাৰ লগত কথা পাতিম। এটা সুন্দৰ দিন, এটা সুন্দৰ অভিজ্ঞতা বুটলি নিশ্চয় আহি উপস্থিত হ'ল। অকণমান ভাল লগা অভিজ্ঞতা যদি বহুত ভাল লাগিছে। মানে ইলেকশ্যন বুলি যি আগত যি মানসিকতা আছিল যোৱাৰ পিছততো আৰু মানে আমাৰ ভয়খিনি নোহোৱা হৈ গ'ল আৰু আমাৰ যিখিনি এই মানে দায়িত্ব ঠিকে পালন কৰি আহি আছোঁ আৰু ভাবিছোঁ ইয়াৰ পৰা সোনকালে ৰিলিজ লৈ যাব পাৰিম।
নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ মই পৰিৱেশটো দেখুৱাম কেৱল নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত হৈ থকা বিষয়াসকলে নহয় নিৰাপত্তাৰক্ষীসকলেও দেহে কেহে তেখেতলোকে যথেষ্ট কষ্ট কৰিছিল আৰু আজি যিহেতু তৃতীয় তথা অন্তিম পৰ্যায়ৰ ৰাজ্যৰ যি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সেই ভোটগ্ৰহণৰ আজি অন্ত পৰিছে আৰু অন্ত পৰাৰ লগে লগে যিসমূহ ইভিএম সেই ইভিএমসমূহ লৈ এই ধৰণে দলসমূহ ইয়াত থকা যি অস্থায়ী যি ষ্ট্ৰং ৰুম সেই অস্থায়ী ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছে আমি দেখুৱাইছোঁ নিৰাপত্তাৰক্ষীসকলে যথেষ্ট কষ্ট কৰি তেওঁলোকে ইয়াত আহি তেওঁলোকৰ যিখিনি নিৰাপত্তাৰ সৈতে জড়িত কাম কাজ সেই কাম কাজখিনি তেখেতলোকে চোৱা চিতা কৰিছিল আৰু তাৰপিছত এই মুহূৰ্তত নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা যি তিনিটাকৈ অস্থায়ী ষ্ট্ৰং ৰুম সেই অস্থায়ী ষ্ট্ৰং ৰুমত তেওঁলোকৰ ইভিএমসমূহ আনি তেওঁলোকে জমা দিয়া পৰিলক্ষিত হৈছে সম্ভৱ হ'লে আমি ইয়াৰ যিসকল বিষয়া সেই বিষয়াসকলৰ সৈতে পুনৰ কথা পতাৰ চেষ্টা কৰিম কিন্তু পৰিৱেশটো আমি আমাৰ ND24 দৰ্শকসকলৰ বাবে অকণমান এই ধৰণে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যিহেতু 807টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত নলবাৰী জিলাখনত এইবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ল আৰু সেই 807টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটদান সম্পন্ন কৰি যিসকল নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত বিষয়া সেই বিষয়াসকল আহি এই ধৰণে উপস্থিত হোৱা পৰিলক্ষিত হ'ল আৰু ইভিএমত বন্দী হ'ল বৰপেটা লোকসভা সমষ্টিৰ 14গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য এতিয়া 4 জুনত নিৰ্ণয় হ'ব বৰপেটা লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি সেয়া নিৰ্ণয় হ'ব 4 জুনত নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতি ডেকা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত